নমস্কাৰ। ভাৰতৰ দীৰ্ঘতম সমুদ্ৰ সেতু অটল সেতুৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হ'ল 21.8 কিলোমিটাৰ। কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? উত্তৰটো হ'ল ফেব্ৰুৱাৰী 28। সংসদৰ বছৰত অন্ততঃ কিমানবাৰ বৈঠক হ'ব লাগিব? উত্তৰটো হ'ল 2 বাৰ। 16তম ব্ৰিক্স ছামিট 2024ৰ আয়োজক দেশৰ নাম কি? উত্তৰটো হ'ল ৰাছিয়া। কোনটোক আটাইতকৈ পুৰণি সভ্যতা বুলি গণ্য কৰা হয়? উত্তৰটো হ'ল মেছ'পটেমিয়াম। বিশ্বৰ উচ্চতম আম্বেদকাৰৰ প্ৰতিমূৰ্তি শেহতীয়াকৈ ভাৰতৰ কোন ৰাজ্যত অনাবৰণ কৰা হয়? উত্তৰটো হ'ল অন্ধ্ৰপ্ৰদেশ। ভাৰতৰ কোন ৰাজ্যক পঞ্চনদীৰ দেশ বোলে? উত্তৰটো হ'ল পাঞ্জাৱ। চিলাৰায়ৰ আচল নাম কি আছিল? উত্তৰটো হ'ল শুক্লধ্বজ। অযোধ্যা চহৰ কোন নদীৰ পাৰত অৱস্থিত? উত্তৰটো হ'ল সৰজু। গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল উত্তল দাপোন। 132 সংখ্যক ডুৰাণ্ড কাপ 2023 খিতাপ কোনে লাভ কৰিছিল? উত্তৰটো হ'ল মোহন বাগান। APSCৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? উত্তৰটো হ'ল ভাৰত ভূষণ দেৱ চৌধুৰী। শইলালয়া বুলি কাক জনা যায়? উত্তৰটো হ'ল ভগদত্ত। ব্ৰহ্মপুত্ৰ নদী কিমান দেশৰ মাজেৰে বৈ যায়? উত্তৰটো হ'ল 3খন। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰটো হ'ল লৌজান। কোনখন পাহাৰত গান্ধী মণ্ডপ অৱস্থিত? উত্তৰটো হ'ল শৰণীয়া পাহাৰ। অসমৰ কোন জিলাত পাঁচপীৰ দৰগাহ অৱস্থিত? উত্তৰটো হ'ল ধুবুৰী জিলাত। এলাহাবাদৰ স্তম্ভত সমুদ্ৰগুপ্তৰ শিলালিপিত কামৰূপৰ উল্লেখ কোন যুগৰ লগত জড়িত? উত্তৰটো হ'ল প্ৰাচীন যুগ। বিহুৰ শেষ বা সপ্তম দিনটোক কি বুলি জনা যায়? উত্তৰটো হ'ব চেৰা বিহু। কোন বছৰত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পায়? উত্তৰটো হ'ব 1894 চন। তলৰ কোনটো ভৌগোলিক শব্দই তিনিফালে পানীৰ সীমাৰেখাৰে আবৃত ভূমিৰ বৰ্ণনা কৰে? উত্তৰটো হ'ল পেনিছুলা বা উপদ্বীপ। গোৱালিয়ৰৰ বাঘ নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? উত্তৰটো হ'ল কেভ পেইণ্টিংছ। কোনে প্ৰথম ইংৰাজী বাতৰি কাকত আৰম্ভ কৰিছিল? উত্তৰটো হ'ল J.A. হিকলি। আকবৰৰ বাহিনীৰ বিৰুদ্ধে ৰাণা প্ৰতাপে কৰা বিখ্যাত যুদ্ধখন তলৰ কোনখন? উত্তৰটো হ'ল হালদিঘাটী। মাধৱদেৱৰ নাটকসমূহক কি বুলি জনা যায়? উত্তৰটো হ'ব ঝুমুৰা। লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত? উত্তৰটো হ'ল থাইলেণ্ড। মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? উত্তৰটো হ'ল যকৃত। অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন? উত্তৰটো হ'ল ভিলেজ ৰকষ্টাৰ। ৰিপাব্লিক গ্ৰন্থ কোনে লিখিছিল? উত্তৰটো হ'ল প্লেটো। অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? উত্তৰটো হ'ল জাগীৰোড। এনেধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।